গুড মৰ্ণিং অল অফ ইউ। আশা কৰোঁ সকলোৱে ভাল আছে। আৰু কালি মোক এজনে কমেণ্ট কৰিছিল যে আধাৰত অনলি ইয়াৰটো আহিছে, ডেট অফ বাৰ্থ এইটো অনলি ইয়াৰ আহিছে, এইটো কিয় আহিছে, অলপ এইটোৰ ওপৰত অলপ ভিডিঅ' বনাব চাওক দাদা। এইটো কিয় আহিছে জানেনে? এইটো আহিছে কি, আধাৰ যিটো পলিচি হয়, ঠিক আছে, আধাৰ যিটো পলিচি এইটো আপডেট কৰিছে, মানে আধাৰ অথৰিটি, ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াই এইটো আপডেট কৰিছে। এতিয়া মানে কি, আধাৰ কাৰ্ডটো আপোনাৰ বাৰ্থ প্ৰুফ নবুজায়। এটা আপনি নেটত চার্জ করে চাব পাৰে, ঠিক আছে। অনলি আইডেন্টি প্রুফ বুঝায় আধার কার্ড, অনলি আইডেন্টি প্রুফ, ঠিক আছে, অনলি আইডেন্টি প্রুফ। আধাৰে বাৰ্থ প্ৰুফ নবুজায়, যাৰ কাৰণে এতিয়া মানে যিবিলাক আধাৰ জেনেৰেট হৈ আছে সকলোৰে এটাই আহিছে, অনলি ইয়াৰ। যিমানৰে আধাৰ জেনেৰেট হৈছে সকলোৰে ইয়াৰে আহিছে, মই দেখিছোঁ। আৰু যিসকলে আপডেট কৰিছে, আপডেট কৰাৰ পিছতো অনলি ইয়াৰটোৱে আছে। যেনে আপোনাৰ ডেট অফ বাৰ্থ যদি হয়, ধৰক 24/8/1996, তেনে আধাৰ কাৰ্ডত আপোনালোকে অনলি আহিব 1996, ঠিক আছে। আৰু আশা কৰোঁ যে সকলোৰে আধাৰ জেনেৰেট হৈ গ'ল। এতিয়ালৈকে বহুতৰ আধাৰ জেনেৰেট হোৱা নাই, আপোনালোকে টেনশ্যন নল'ব, অতি সোনকালে সকলোৰে আধাৰ জেনেৰেট হৈ যাব। এইখিনি আপোনালোকে টেনশ্যন কৰিব নালাগে। আৰু মই ভিডিঅ' কণ্টিনিউলি এতিয়া ৰেগুলাৰলি মই এটা ভিডিঅ' বনাই থাকিম, পাৰিলে দুটাকৈ বনাম যদি মোৰ টাইম ফ্ৰী হয়, যাতে আপোনালোকে মটিভেট হৈ থাকে আৰু আপডেটখিনি পাই থাকে। আৰু যেতিয়ালৈকে সকলোৰে আধাৰ জেনেৰেট হৈ নাযাব তেতিয়ালৈকে মই এইটো টপিকৰ ওপৰতে মানে কণ্টিনিউলি ভিডিঅ' বনাই থাকিম। গতিকে আপোনালোকে কণ্টিনিউলি মানে ভিডিঅ'টো চাই থাকিব। আৰু মোৰ এইটোৱে মানে বেয়া লাগে যে মই ইমান কষ্টকৈ ভিডিঅ' বনাওঁ, মই জেনুইন ৰিয়েল কথাখিনি কৈহে, মই ৰিচাৰ্চ কৰিহে ভিডিঅ'খিনি বনাওঁ, কিন্তু কোনেও মোৰ ভিডিঅ' শ্বেয়াৰ নকৰে, বা ইমান এটা লাইক নাহে, বা ইমান এটা কমেণ্ট নাহে। তো আজি মই এইটোৱে চাম যে কোনে কোনে মানে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিছে। যদি আপোনালোকে 30 জনক শ্বেয়াৰ কৰিছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত লিখিব 30 শ্বেয়াৰ। যদি আপোনালোকে 40 জনক শ্বেয়াৰ কৰিছে তেতিয়া লিখিব 40 শ্বেয়াৰ। আজি মই কমেণ্টত চাম কিমানজনে মোৰ ভিডিঅ'ক, কিমানজন মানুহক শ্বেয়াৰ কৰিছে, তেতিয়া মই গম পাম যে নহয়, মই যে কষ্ট কৰি আছোঁ সেই কষ্টটো কামত লাগি আছে। কাৰণ গোটেই মানুহে এই কথাখিনি জানিব লাগিব। বা আপোনালোকৰ যদি কিবা অসুবিধা হৈছে, কিবা যদি প্ৰব্লেম হৈছে, আপোনালোকে মোক কমেণ্টত কওক, মই ইয়াৰ ওপৰতো ভালকৈ ভিডিঅ' বনাই দিম। আৰু এইটোৰ ওপৰতো ইমান আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকৰ যিকোনো প্ৰব্লেম হওক আপোনালোকৰ, মই লগে লগে ভিডিঅ' বনাই দিম, ভিডিঅ' বনাই আপোনালোকৰ কথাখিনি মই ভালকৈ বুজাই দিম। গতিকে মই এইটোৱে কথা কৈ আছোঁ, মই এইটোৱে ৰিকুৱেষ্ট যে আপোনালোকে সকলোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মানে শ্বেয়াৰ কেনেকুৱা, ধৰক আপোনাৰ হোৱাটছআপততো আজিকালি মানুহ ক'বলৈ 700, 800, 900, 300, 400তো মিনিমাম থাকে কণ্টেক্টছ। আপোনালোকে তাতে মিনিমাম 30জন 40জনক শ্বেয়াৰ কৰি দিয়ক, বা যিসকলৰ এনেকুৱা প্ৰব্লেম হৈ আছে তেওঁক শ্বেয়াৰ কৰিব পাৰে। গতিকে আজি মই এইটোও চাম যে আজি মোৰ ভিডিঅ'টো চাই কোনে কোনে কিমান শ্বেয়াৰ কৰিছে, তেওঁলোকে কমেণ্ট কৰিব, ঠিক আছে। আপোনালোকে সকলোৱে কমেণ্ট কৰিব, যিমানজনে মোক ভিডিঅ' চাই আছে, যে মই যেনেকৈ আপোনালোকে এনেকৈ লিখিব যে 30 জনক শ্বেয়াৰ কৰিছে 30 শ্বেয়াৰ, 40 জনক শ্বেয়াৰ কৰিছে 40 শ্বেয়াৰ, 50 জনক শ্বেয়াৰ কৰিছে 50 শ্বেয়াৰ। বাছ এইখিনি কমেণ্টত লিখিব, যেতিয়া মই গম পাম যে নহয়, তেতিয়াহ'লে মই কি মটিভেট হওঁ, মানে তেতিয়া মই ভিডিঅ' বনাবৰ কাৰণে আৰু বনাম ভিডিঅ'। আৰু গতিকে আজি মই আৰু এটা বস্তু মই দেখুৱাই দিওঁ, কেনেকৈ চেক কৰে আধাৰ ষ্টেটাছ, ঠিক আছে। মোৰটো মই চেক কৰি দেখাই দি আছোঁ যে মোৰটো কি হৈছে। মোৰো এতিয়ালৈকে আধাৰ জেনেৰেট হোৱা নাই, গতিকে আপোনালোকে চাওক হা, মই আপোনালোকক মানে এইটো চেক কৰি দেখুৱাই দি আছোঁ। আৰু মই কিছুমান কথা আপোনালোকক ক'ম, চাওক, আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউলি। এইটো চাওক, মোৰ এনৰলমেণ্ট নম্বৰটো বহুৱাই আছোঁ, 27909327 পাইছে। এতিয়া আপোনালোকে ডেটটো বহাই দিব, আপোনালোকৰ যিমান আছে, 2019 June 23। এতিয়া আপোনালোকে মোৰ টাইম আছিল 14, 2টা বজাত, 14 17, ইয়াতে হ'ব আপোনাৰ 53। এতিয়া আপোনালোকে কেপচাৰটো বহাই দিব, ইয়াতে কেপচাৰটো বহাই দিয়াৰ পাছত RPD2NE। আপোনালোকৰ মতে মোৰ আধাৰটো কি হ'ব লাগে, জেনেৰেট হ'ব লাগে নে প্ৰচেছ আছে? গতিকে আপোনালোকে একবাৰ কওকচোন, আপোনালোকে কমেণ্টত কওকচোন, জেনেৰেট হৈছে নে প্ৰচেছত আছে। এতিয়া মই যেতিয়া ছাবমিটত ক্লিক কৰি দি আছোঁ, ছাবমিটত ক্লিক কৰাৰ লগে লগে ৰ'ব, চৰি, কেপচাৰটো ইনভেলিড হৈ গৈছে, মানে কেপচাৰটো ৰং হৈ গৈছে। B45 কি আছে টি, চাবচোন শুদ্ধ আছেনে নাই, TET। এতিয়া মই ক্লিক কৰি দি আছোঁ,
কিবা সার্ভার প্রবলেম হৈ আছে, সরি হ্যাঁ সার্ভার প্রবলেম হৈ আছে, উই আর আনএবল টু প্রসেস। মই আৰু এবাৰ ট্রাই কৰি আছোঁ, চাও একবাৰ কৰি সেই তথ্য ঠিক আছে নে নাই একবাৰ মই চাই লওঁ। ঠিক আছে, মই আৰু এবাৰ ট্রাই কৰোঁ। 7TFHPX কিবা সার্ভার প্রবলেম আছে ৱেবছাইটৰ, গতিকে আপোনালোকে এনেকৈ চেক কৰিব পাৰে। এতিয়া বহুতৰে ৰিজেক্ট হৈছে, মানে কি বহুতৰে এতিয়া মানে কি ৰিজেক্ট হোৱাৰ পাছত আপোনালোকে নিউকৈ ইনৰলমেণ্ট কৰিছে। তো ইনৰলমেণ্ট কৰাৰ পাছত আপোনালোকৰ যিটো ভেৰিফাই, এইটো এতিয়া ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেল বা চাব ডিষ্ট্ৰিক্ট বা তহচিলদাৰ এনেকৈ দেখুৱাই আছে, মানে আপোনালোকৰ এড্ৰেছটো ভেৰিফিকেশ্যন হ'ব। ঠিক আছে, এতিয়া মানে বস্তুটো অলপ চেঞ্জ হৈছে, মানে এটা আপডেট হৈছে, মানে অলপ ষ্ট্ৰিক্টলি কৰিছে ৰুল। ঠিক আছে, আধাৰ জেনেৰেশ্যন হোৱাটো আপোনালোকে টেনশ্যন নল'ব, অলপ টাইম লাগিব, কিন্তু আপোনালোকৰ আধাৰ জেনেৰেট হৈ যাব। সেইটো ভেৰিফাই হ'লে আপোনালোকৰ আধাৰটো জেনেৰেট হৈ যাব, আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে। আৰু যিসকলে এতিয়ালৈকে আণ্ডাৰ প্ৰচেছ হৈ আছে, আপোনালোকৰ টেনশ্যন নকৰিব, সোনকালে আপোনালোকৰ আধাৰ জেনেৰেট হৈ যাব। কাৰণ 23 ছেপ্টেম্বৰলৈকে আমাৰ CM ছাৰে কৈছে, ফেচবুকত পষ্ট কৰিছিল যে 5 লাখ মানুহৰ আধাৰ জেনেৰেট হৈ গ'ল। এতিয়া আজি কিমান, আজি অক্টোবৰ 1 তাৰিখ। তো আপোনালোকে ভাবি লওক 10-15 তাৰিখৰ ভিতৰত সকলোৰে জেনেৰেট হৈ যাব। গতিকে আপোনালোকে 10-15 তাৰিখলৈকে মানে ধৈৰ্য ধৰক, অলপ টাইম লাগিব, ইমান মানুহ আধাৰ জেনেৰেট হৈ আছে। লাগ ভাল যে ইমান সোনকালে হৈ গ'ল, মইতো ভাবিছিলোঁ 4-5 মাহ লাগি যাব, এনেকৈ ভাবিছিলোঁ। গতিকে মানে এইটো কামটো ছিষ্টেমে কৰি আছে কাৰণে সোনকালে আধাৰ জেনেৰেট হৈ আছে, এইটো ছিষ্টেমে কৰি আছে কামটো, তাৰ কাৰণে ইমান সোনকালে জেনেৰেট হৈ আছে আধাৰ। গতিকে কালিও আধাৰ জেনেৰেট হৈছে, মোক কমেণ্ট কৰিছে। আজি কাৰ কাৰ আধাৰ জেনেৰেট হ'ল প্লিজ কমেণ্ট কৰি, যাতে মানুহকেইটা অলপ মটিভেট হৈ থাকে যে নহয় যে কামটো কণ্টিনিউৱাছলি চলি আছে। কাৰ কাৰ আধাৰ জেনেৰেট হৈছে আপোনালোকে কমেণ্টত লিখিব, আৰু কাৰ কাৰ প্ৰচেছত আছে আজিও কমেণ্টত লিখিব। আৰু প্লাছ কোনে কোনে কিমানজনক শ্বেয়াৰ কৰিছে এইটো লিখিব কমেণ্টত, যে 30 শ্বেয়াৰ, 40 শ্বেয়াৰ, 50 শ্বেয়াৰ। গতিকে আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে প্লিজ সকলোকে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।